সো বন্ধুসকল স্বাগতম জনাইছোঁ আজিৰ ভিডিঅ'টোত মই দেখুৱাম মোৰ প্ৰথম ফ্লাইট যাত্ৰা আৰু ফ্লাইটত যাত্ৰা কৰিবলৈ এয়াৰপৰ্টত গৈ কি নিয়ম পালন কৰিব লাগে সেই গোটেইখিনি বস্তু আজিৰ ভিডিঅ'ত দেখুৱাম। সো বন্ধুসকল স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম কিদৰে আপোনালোকে ফ্লাইটত যাত্ৰা কৰিব পাৰে, মানে টিকেট কৰাৰ পিছত এয়াৰপৰ্টত গৈ কি নিয়ম নীতিসমূহ হয়। মানে এয়াৰপৰ্টটো আপোনালোকৰ প্লেটফৰ্মৰ নিচিনা নহয়, তো ৰেলৱে টিকেটটো ল'লে আৰু গ'ল ডাইৰেক্ট ট্ৰেইনটোত সোমালে আৰু গুচি গ'ল, তেনেকুৱা নহয়। তাত গোটেই কমপ্লিট ছিকিউৰিটি চেকিং থাকে, মানে ডিচিপ্লিনটো মানে হেভি টাইট ডিচিপ্লিন। কি বস্তু লৈ যাব লাগে কি নালাগে সেই বস্তুখিনিৰ মানে বেলেগ ধৰণৰ ৰুলছ আছে। আৰু তাত ছিকিউৰিটি চেকিংটো কেনেকৈ হয় বা কেনেকৈ বৰ্ডিং পাছ দিয়ে, কেনেকৈ বেগ এক্সৰে কৰে, গোটেইখিনি বস্তু যিমান পাৰোঁ সেই গোটেইখিনি বস্তু আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাম। ত' বন্ধুসকল যিহেতু মই এতিয়া গৈ আছোঁ ডিব্ৰুগড় এয়াৰপৰ্টৰ পৰা দিল্লী এয়াৰপৰ্ট, মানে মই দিল্লীলৈ গৈ আছোঁ, দিল্লীৰ পৰা আকৌ লক্ষ্ণৌ যাম। চ' এতিয়া আপোনালোকে ডিফাৰেণ্ট ব্লগ চাব পাৰিব, দিল্লীৰ ব্লগ পাব আৰু লক্ষ্ণৌৰ ব্লগ পাব, আৰু কেনেকৈ মোৰ এক্সপিৰিয়েঞ্চ থাকে মানে ডিব্ৰুগড়ৰ পৰা গৈ পিনে দিল্লী এয়াৰপৰ্ট পাওঁতে কি এক্সপিৰিয়েঞ্চ আছে গোটেইখিনি শ্বেয়াৰ কৰিম। চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব, যিহেতু এয়াৰপৰ্টৰ ভিতৰত ভিডিঅ' কৰিবলৈ মানা কৰে, কিন্তু মই লুকাই মেলি যিমান কৰিব পাৰোঁ সেই গোটেইখিনি দেখুৱাম। আপোনালোকে যিহেতু ভিডিঅ'টো চাই নলেজ পাব কেনেকৈ ফ্লাইটৰ যাত্ৰা কৰিব পাৰি। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰিব, ভিডিঅ' শ্বেয়াৰ কৰিব। চ' বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' মই এতিয়া আহিলোঁ ডিব্ৰুগড় এয়াৰপৰ্টত সোমোৱাৰ লগে লগে ইয়াত CISFৰ অফিচাৰ কেইজনমান থাকে। তেওঁলোকে অনলাইন টিকেট আপুনি বুক কৰিছে বা অফলাইন টিকেটটো চাব, তাৰপিছত ID প্ৰুফ আপোনালোকৰ চেক কৰি ভিতৰলৈ সোমাব দিব। ID প্ৰুফ আৰু টিকেট চেক কৰাৰ পিছত ভিতৰত সোমোৱাৰ লগে লগে আপোনাক চবচে প্ৰথমটো আপোনাৰ যি লাগেজ আছে সেইটো এক্সৰে কৰিব লাগে। এক্সৰে কৰাতে ধৰা পৰে তাত লিকুইড আছে নে কিবা যদি তেনেকুৱা ৱেপন আছে বা কিছুমান ডেঞ্জাৰাছ বস্তু যদি আছে এক্সৰেতে ধৰা পৰে। চ' চবতকৈ প্ৰথম আমি গৈ আছোঁ ইয়াত এফালে এক্সৰে কৰা ডিপাৰ্টমেণ্টটোত, চিধা সোমাই গৈ এক্সৰে কৰিম। এক্সৰে কৰোৱাৰ পাছত তাত বৰ্ডিং পাছ দিব, সেইটো আপোনালোকক দেখুৱাম। তো এফালে গৈ আছোঁ আৰু এক্সৰে তাত ইয়াত ভিডিঅ' এলাউড নাই একচুৱেলি, কিন্তু মই কৰি আছোঁ। ইয়াত হৈ গ'ল এইটো আপোনাৰ এক্সৰে মেচিনটো, বেগটো ইয়াত ৰাখিব লাগে, ৰাখি দিলে বেগটো ইফালে পাৰ হৈ যাব যদি ভালকৈ তেওঁলোকে ইয়াত মেচিনত চেক কৰি লয়। তো ইয়াত যিহে বেগ হয় আপোনাৰ হেণ্ড বেগ হওক বা চেক ইন বেগ হওক গোটেইখিনি এক্সৰে কৰিব লাগে। এক্সৰে কৰাৰ পিছত আপোনাৰ যিটো লাগেজ মানে ডাঙৰ বেগটো আছে সেইটো আপোনাৰ বুকিং হ'ব, আৰু বুকিং কৰাৰ পিছতে ইয়াত বৰ্ডিং পাছটো দি দিব, ঠিক আছে। তো মই বেগটো বুকিং কৰাই লওঁ আৰু এইটো মোৰ বৰ্ডিং পাছ মই পাই গ'লোঁ। চক আপোনালোকে বৰ্ডিং পাছৰ লগত ফেচ চিল দিছে। চ' বন্ধুসকল বৰ্ডিং পাছ পোৱাৰ পিছত ইয়াত লাইন পাতি ছিকিউৰিটি চেকৰ কাৰণে লাইন পাতিব লাগে। লেডিজ আৰু জেণ্টছৰ লাইন বেলেগ। ছিকিউৰিটি চেকত আপোনাৰ ফুল বডি স্কেনিং হ'ব, আৰু লগতে যি আপোনাৰ হেণ্ডবেগত বস্তু আছে মেটেল বা ইলেক্ট্ৰনিক গোটেইখিনি চেক হোৱাৰ পিছত আপোনালোকক ভিতৰত সোমাবলৈ দিয়া হ'ব। ছিকিউৰিটি চেকটো একদম কম্পালচৰি। চ' বন্ধুসকল মই এয়াৰপৰ্টত সোমালোঁ, আৰু এইটো হৈছে এয়াৰপৰ্টৰ ৱাছৰুমটো এনেকুৱা ধৰণৰ চাব পাৰে আপোনালোকে। চ' বন্ধুসকল এতিয়া মই আছোঁ ডিব্ৰুগড় এয়াৰপৰ্টৰ গ্ৰাউণ্ড ফ্ল'ৰত, যিটো চিটিং এৰিয়া, মানে এয়াৰপৰ্টত সোমোৱাৰ পিছত এইটো হৈছে আপোনাৰ চিটিং এৰিয়া। আপোনালোকে চাব পাৰে পিছফালে গোটেইখিনি চিট খালী আছে, ক'ভিডৰ কাৰণে ইমান ভিৰ হোৱা নাই। এইটো হৈছে আপোনাৰ চিটিং এৰিয়া। ডিব্ৰুগড় এয়াৰপৰ্টৰ প্ৰতিটো ফ্ল'ৰতে এটা কেণ্টিন আছে। গ্ৰাউণ্ড ফ্ল'ৰৰ কেণ্টিন এইটো, আৰু ইয়াত খাবলৈ বস্তু পায় কিন্তু বহুত কষ্টলি, সেইটো আপোনালোকে মন কৰিব। তো বন্ধুসকল এইটো হৈছে আপোনাৰ চিটিং এৰিয়া, মানে গ্ৰাউণ্ড ফ্ল'ৰৰ চিটিং এৰিয়া। ইয়াৰ ওপৰৰ ফ্ল'ৰটোতো ইমানেই ডাঙৰ আছে চিটিং এৰিয়াটো। আমাৰ যিহেতু 3 নম্বৰ গেটত আছে, চ' 3 নম্বৰ গেটটো ওপৰত আছে, কিন্তু ওপৰত বেছি ভিৰ হৈ থকাৰ কাৰণে মই তলত বহিছোঁ। চ' বন্ধুসকল যিহেতু মোৰ 3 নম্বৰ গেটত আছে, চ' মই এক্সেলেটৰৰ যোগেদি ওপৰলৈ গুচি যাওঁ। চ' বন্ধুসকল ওপৰলৈ আহিলোঁ, ওপৰত আহি আৰু এবাৰ টিকেট চেক কৰিলে, আৰু এবাৰ টিকেটটো চেক কৰাৰ পিছত কমপ্লিট চেক হোৱাৰ পাছত এইটো এটা চিৰি বুলি ক'ব পাৰি ইয়াক, যিটো ফ্লাইটটো আৰু এয়াৰপৰ্টটো কানেক্ট কৰিছে। মানে এইটো এটা চিৰিহে এক ধৰণৰ। এইফালেদি আমি গৈ চিধা পাই যামগৈ আপোনাৰ ফ্লাইটৰ ভিতৰত, ঠিক আছে। ফ্লাইটৰ গেটত এফালে এণ্ট্ৰি কৰিব পাৰি, আৰু এফালে চাব পাৰে আপোনালোকে এয়াৰপৰ্টটো হয়, এফালে বেলেগ প্লেইন আছে, কিন্তু ডাইৰেক্ট চিৰিটো এইটো কানেক্ট কৰিছে, এটা মেচিন এক ধৰণৰ। এতিয়া আমি বহিলোঁ, মানে মই বহিলোঁ আপোনাৰ ফ্লাইটৰ ভিতৰত বহি উইণ্ড' ছিটটো লৈছোঁ মই। এতিয়া উইণ্ড'ৰ কাষেদি চাওক, এইটো মোৰ ফ্লাইটটো এতিয়া যাবলৈ আৰম্ভ কৰিছে। আগতেতো অলম'ষ্ট ষ্টাৰ্টিংটো কম স্পীডত কৰে, তাৰপিছত লাহে স্পীডটো বঢ়াই গৈ থাকে ফ্লাইটটো, আৰু লাষ্টত গৈ মানে এনেকুৱা এটা স্পীড লৈ যায় যিটো মানে বহুত হেভি স্পীড, আৰু হেভি স্পীড দিয়াৰ পিছত এইটো উৰুৱাবলৈ চেষ্টা কৰে। তো এতিয়া চাওক আপোনালোকে হেভি স্পীড দি দিলে স্পীডটো মানে অলম'ষ্ট বহুতেই স্পীড, 200-300 মান স্পীড হ'ব। স্পীড দি পিনে একেবাৰে এইটো ওপৰলৈ লৈ যাব, আপোনালোকে চাব পাৰিব ভিডিঅ'ত ভালকৈ। এইটো চাওক আপোনালোকে ফ্লাইটটো এতিয়া উৰিবলৈ ধৰিলে, ঠিক আছে। তো ফ্লাই হৈছে, আৰু ফ্লাই হোৱাৰ পাছত ওপৰত যেতিয়া যিটো ডাৱৰ আছে, ডাৱৰটোৰ ওপৰত গুচি যাব। চাওক আপোনালোকে ডাৱৰটোৰ ওপৰত এনেকুৱা চিনটো দেখিবলৈ বৰ অচম লাগে, চাবলৈ বহুত ধুনীয়া। এফালে এতিয়া আপোনালোকে চাব পাৰে ওপৰৰ পৰা চিনটো কেনেকুৱা দেখিছে। ডাৱৰৰ ওপৰত আছে ফ্লাইটটো, আৰু ফ্লাইটটো লেণ্ডিং হওঁতেও আপোনালোকক দেখুৱাম মই। এইটো চাওক আপোনালোকে ফ্লাইট লেণ্ড কৰিছে। ফ্লাইটটো লেণ্ড কৰাৰ সময়ত ঝাটকা এটা মাৰে, মানে যেতিয়া চকাটো তলত ঘঁহনি খাই তেতিয়া ঝাটকা এটা লাগে। চাওক এতিয়া ফ্লাইটটো লেণ্ড কৰাৰ পিছত বস্তু এটা কওঁ আপোনালোকক, ফ্লাইটত যাত্ৰা কৰিবলৈ বহুত মানে যিটো ছিকিউৰিটি চেকিংটো বহুত ষ্ট্ৰিক্ট আছে। মানে কিবা যদিহে আপুনি তেনেকুৱা বেয়া বস্তু বা
ডেঞ্জাৰাছ বস্তু লৈ যাব বিচাৰিলে একেবাৰে নোৱাৰিব আৰু লিকুইডো নোৱাৰিব জলকীয়া জাতীয় বস্তু নিব নোৱাৰিব ঠিক আছে নাই তো এইটো চাওক আপোনালোকে লেণ্ড কৰাৰ পিছত বাহিৰৰ চিনটো আপোনালোকে চাওক দিল্লী এয়াৰপৰ্ট মই পালোহি দিল্লী এয়াৰপৰ্টৰ জাষ্ট এইটো লেণ্ড কৰিছে আৰু তাৰ বাহিৰত এয়াৰ এছিয়া আপোনালোকে ফ্লাইট যিটো আছে সেইটো চাব পাৰিব এইটো এতিয়া ষ্টাৰ্ট দিছে মানে এইটো উৰুৱাব এতিয়া তো এয়াৰপৰ্টত নমাৰ পিছত ইয়াতো ছেইম কানেকশ্যনৰ কাৰণে চিৰি এটা লগোৱা আছে যিটো ফ্লাইটৰ পৰা এইটো চাওক আপোনালোকে গৈ আছে এয়াৰপৰ্টৰ মানে ভিতৰত সোমাব লাগে তো মই কেনেকৈ ডিব্ৰুগড়ৰ পৰা দিল্লী এয়াৰপৰ্ট পালোহি আপোনালোকে কমপ্লিট আপোনালোকক দেখুৱাইছোঁ গোটেই জাৰ্ণিটো চ' আশা কৰিছোঁ ভিডিঅ' ভাল লাগিলে ভিডিঅ' যদিহে ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন নিশ্চয় প্ৰেছ কৰিব এইটো আপোনালোকৰ দিল্লী এয়াৰপৰ্টৰ বাহিৰৰ চিনটো য'ত আপোনালোকে এনেকুৱা চাব পাব যদিহে কেতিয়াবা আহে আপোনালোকে ভিডিঅ' চাই নিশ্চয় হেল্প পাব ভিডিঅ' ভাল লাগিলে শ্বেয়াৰ কৰক চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰক কমেণ্ট নিশ্চয় কৰিব কোনটো পাৰ্ট ভাল লাগিলে থ্যাঙ্কস ফৰ ৱাচিং फेस मास्क पहनना अनिवार्य है।